বাহন ক্ৰয় কৰিলে ৰেহাই পাব ৩০% যান-বাহন কৰ। বিধানসভাত দাখিল কৰা বাজেটে সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যবাসীলৈ। ইয়াৰ উদ্দেশ্য এটাই যে ইলেক্ট্ৰিক বাহনৰ সংখ্যা বৃদ্ধি কৰা আৰু পেট্ৰল ডিজেলৰ বোজা হ্ৰাস কৰা। কিন্তু আপুনি বৈদ্যুতিক বাহন যদি ক্ৰয় কৰে তেনেহলে কৰবালৈ গলে আপোনাৰ গাড়ীখন ক'ত চাৰ্জ কৰিব? নিউজ 18 অসম নৰ্থ ইষ্টৰ সৰজমিন তদন্তত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। অসমত প্ৰায় 1.5 লাখৰ পৰা 1,80,000 বৈদ্যুতিক বাহন আছে বুলি গম পোৱা গৈছে। আৰু এই বৈদ্যুতিক যিসমূহ বাহন আছে এই বৈদ্যুতিক বাহনসমূহ বহুতেই ঘৰত চাৰ্জ দিয়ে আৰু বহুতেই যিসমূহ তেল ডিপুত ইলেক্ট্ৰিক চাৰ্জ দিয়া পইণ্ট আছে তাত চাৰ্জ দিবলৈ আনে। কিন্তু দুখৰ বিষয় যে অসমত বহুকেইটা পেট্ৰল ডিপুত স্থাপন কৰা ইলেক্ট্ৰনিক চাৰ্জিং যিসমূহ ষ্টেচন আছে সেই ষ্টেচনসমূহ বিকল হৈ আছে আৰু তাৰ বিনিময়ত কেন্দ্ৰীয় চৰকাৰৰ গৃহ উদ্যোগ বিভাগৰ পৰা যি ছাবচিডি অৰ্থাৎ ৰাজ সাহাৰ্য লাভ কৰে সেই ৰাজ সাহাৰ্য লাভ কৰাৰ পিছতো তেওঁলোকে সেই চাৰ্জিং ষ্টেচনসমূহ বন্ধ কৰি ৰাখিছে। এতিয়া মই আৰু মোৰ সহযোগী দীপাংকৰৰ সৈতে আমি গুৱাহাটীৰ কেইবাটাও ষ্টেচনলৈ চাম যে প্ৰকৃততে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মানি চলিছেনে নে নাই মনা। আমি এতিয়া গৈ আছোঁ, আমি কেইবাটাও ডিপুত আজি সৰজমিন তদন্ত কৰিম। গুৱাহাটীৰ বহু ঠাইত ইলেক্ট্ৰিক বাহনৰ চাৰ্জিং ষ্টেচন নামতহে আছে, কিন্তু গ্ৰাহকৰ কামত অহা নাই আজি। আমি আহি এতিয়া গুৱাহাটীৰ আইএছবিটিৰ কাষত থকা ইণ্ডিয়ান অইলৰ তেল ডিপুত উপস্থিত হৈছোঁ। চাৰ্জিং ষ্টেচন স্থাপন হ'ল কিন্তু আজিও সক্ৰিয় নহ'ল। ৰাজ সাহাৰ্য সম্পূৰ্ণ পালে কিন্তু গ্ৰাহকে নাপালে সেৱা। স্থাপন কৰিলে কিন্তু ইয়াৰ কাম নাই, কাৰণ এতিয়া আপুনি যদি গাড়ীখন লৈ আহে আপোনাৰ ইলেক্ট্ৰনিক বাহনখন ইয়াত চাৰ্জ দিম বুলি যদি ভাবে তেনেহ'লে আপুনি বাহনখনত চাৰ্জ দিব নোৱাৰে, কাৰণ তেওঁলোকে কিন্তু পেট্ৰল আৰু ডিজেল ঠিকেই বিক্ৰী কৰি আছে। ইভি চাৰ্জিং ষ্টেচন তেওঁলোকে এতিয়ালৈকে এইটো বিকল হৈ আছে, তাত কিন্তু জনসাধাৰণক বা গ্ৰাহকক সেৱা দিব পৰা নাই। কিন্তু তাৰ বিপৰীতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যি গৃহ উদ্যোগ বিভাগে যি ধৰণে তেওঁলোকক ৰাজ সাহাৰ্য প্ৰদান কৰে, APDCL যি ৰাজ সাহাৰ্য প্ৰদান কৰে সেই ৰাজ সাহাৰ্য কিন্তু ইতিমধ্যে তেওঁলোকে লাভ কৰিছে। একে দৃশ্য দেখিবলৈ পোৱা গ'ল গুৱাহাটীৰ জু-ৰোডত থকা ভাৰত পেট্ৰলিয়ামৰ ডিপুত, য'ত চাৰ্জিং ষ্টেচনটো স্থাপন কৰাৰ 1.5 বছৰ ধৰি বিকল হৈ আছে আজিলৈকে। গ্ৰাহকে নাপালে চাৰ্জ কৰাৰ সুবিধা। ৰ'দ বৰষুণত এইদৰে বৰ্তমান কেৱল ফুলদানি সদৃশ এই ইভি মেচিনৰ বা ইভি বাহনৰ চাৰ্জিং পইণ্টসমূহ বৰ্তমান ইয়াৰদৰে পৰি থকা দেখিবলৈ পোৱা গৈছে। ঠিক 2-3 বছৰৰ পূৰ্বে এইদৰে খুব অত্যাধুনিক ব্যৱস্থাৰ মাজেৰে চৰকাৰৰ ৰাজ সাহাৰ্যৰ জৰিয়তে একাংশ পেট্ৰল পাম্পৰ গৰাকীয়ে এইদৰে ইভি চাৰ্জিং পইণ্ট তেওঁলোকে স্থাপন কৰিছিল। কিন্তু পৰ্যায়ক্ৰমে সময় বাগৰি যোৱাৰ লগে লগেই গ্ৰাহকসকলে পেট্ৰল বা ডিজেল চালিত বাহনৰ পৰা আঁতৰি আহি তেওঁলোকে ইলেক্ট্ৰিকেল ভেহিকেল কিনিবলৈ তেওঁলোকে আগবাঢ়িলে বা মন মেলিলে। কিন্তু তাৰ পিছত তেওঁলোকে শেহতীয়াকৈ দেখা পোৱা কিছু সমস্যাৰ আজিৰ ভয়ংকৰ উদাহৰণ কিন্তু এই ধৰণৰ পৰিস্থিতি। প্ৰশ্ন হৈছে চৰকাৰৰ ৰাজ সাহাৰ্য লাভ কৰাৰ পাছতো কিয় একাংশ ইলেক্ট্ৰিক বাহন চাৰ্জিং কৰা ষ্টেচনৰ গৰাকীয়ে বন্ধ ৰাখিছে চাৰ্জিং ষ্টেচনসমূহ। গুৱাহাটীকে ধৰি ৰাজ্যৰ ইলেক্ট্ৰিক বাহনৰ চাৰ্জিং ষ্টেচনসমূহ লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ সাহাৰ্য। সেই ধন লাভ কৰিও গ্ৰাহকৰ কথা চিন্তা নকৰি বহি আছে এইসকল চাৰ্জিং ষ্টেচনৰ গৰাকী। ইমানেই নহয়, ইলেক্ট্ৰিক বাহন চাৰ্জিং ষ্টেচনসমূহে APDCLৰ পৰা বিদ্যুতো পায় ৰেহাই মূল্যতে। কেৱল তেল ডিপোৱেই নহয়, BPCL, IOCL, টাটা পাৱাৰ, ATHER আদি কোম্পানীৰো আছে চাৰ্জিং ষ্টেচন। গুৱাহাটীতে বিকল প্ৰায় 5টাৰো অধিক চাৰ্জিং ষ্টেচন। সমগ্ৰ গুৱাহাটীত আছে 16টা ইলেক্ট্ৰিক ভেহিকেল চাৰ্জিং ষ্টেচন। কিন্তু তাৰ পাছতো ইলেক্ট্ৰিক বাহন থকা গ্ৰাহকসকলে পোৱা নাই চাৰ্জিঙৰ সুবিধা। ৰাইজৰ ধনেৰে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ৰাজ সাহাৰ্য পকেটত সোমোৱাই এতিয়া ৰাইজলৈ পিঠি দিছে একাংশ ইলেক্ট্ৰিক বাহন চাৰ্জিং ষ্টেচনৰ গৰাকীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকাৰ সহযোগত দীপাংকৰ দাস আৰু বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।